নমস্কাৰ সকলোকে। কাজি নেমু আচাৰ আপোনালোকে বনাই খাইছেনে জনাব দেই। মই সুবিধা পালে এনেকৈ বনাওঁ আৰু এইটো 2 নম্বৰ পৰা বনাইছিলোঁ। টেঙা বনাবলৈ মানে ওপৰৰ যিটো জিম হয় সেই জিমটো আঁতৰাই ল'ব লাগে, নহ'লে জিমটো যদি ৰখাই দিয়ে ন তেতিয়া মানে আচাৰটো মানে খাব পৰা হ'বলৈ মানে বহুত দিন লাগে, সেই তিতা ভাৱটো থাকি যায় যে। সেইকাৰণে মানে এই ওপৰৰ যিটো অংশ মানে য'ত জিমটো থাকে ন সেইটো আঁতৰাই ল'ব লাগে, তেতিয়া ভাল হয় মানে টেঙাটো গলিলেই ধুনীয়াকৈ খাব পৰা হয় আৰু আচাৰটো। এনেকৈ দুবিধ আছে মানে দুটা প্ৰকাৰে আঁতৰাব পাৰে আৰু। প্ৰথমতে ওপৰৰ এইটো অংশ এনেকৈ অলপ পাতলাকৈ কাটি দিব পাৰে, নহ'লে মানে ধৰি লওক এনেকৈ অকণমান চুচিব লাগিব। চুচা কামটো বেছি বেয়াহে নেকি মোৰ মতে দেই, এইটো অকণ বেছিহে মানে কষ্ট হয়। সেই তেনেকৈ ধুনীয়াকৈ চুচি ল'ব আৰু অকণমান জোৰ দি পানি চুচিব যাতে মানে গোটেই জিমটো গুচি আহে, নহ'লেতো টেঙাটো মানে তিতাটো থাকি যাব ন টেঙাটোত। সেইকাৰণে ধুনীয়াকৈ এনেকৈ চুচি ল'ব গোটেইকেইটা। আৰু এনেকৈ গোটেইকেইটা মই ৰেডি কৰি ল'ম। তাৰপিছতে বটুৱা এটা লৈ লৈছোঁ, মানে নিমখত অলপ দিন এনেকৈ কোমলাম, তেতিয়া সোনকালে হ'ব আচাৰটো। তাৰপিছতে এনেকৈ কাটিব আৰু টেঙাটো ধুনীয়াকৈ। তাৰপিছতে আৰু মিডিয়াম চাইজত কাটিব যাতে মানে আচাৰ দিলে কোনো যাতে নষ্ট নকৰে আৰু। নষ্ট কৰিলে গাত ধৰি যায় ন আচাৰ, সেইকাৰণে আৰু মানে বেছিকৈ দিবলৈও বেয়া আৰু তাতে ইমান কষ্টকৈ বনোৱা হয় ন, সেইকাৰণে আৰু সৰুকৈ অকণমান কাটিব। আৰু ইমানো সৰুকৈ নহয় আৰু যে মানে এপিচ খালেই মানে যথেষ্ট আৰু, মিডিয়াম চাইজ যিটো কয় তেনেকৈ ধুনীয়াকৈ কাটি ল'ব। আৰু মই কাটি আছোঁ, চাই থাকক আৰু আপোনালোকে বনাব বিচাৰিলে বনাই চাব পাৰে দেই। যদি বনাই এনেই কমেণ্ট এটা কৰিবচোন কেনেকুৱা হয়নো আপোনালোকৰ হাতৰ আচাৰটো। মই বাৰু এনেকৈ মানে ফাৰ্ষ্টে যেতিয়া বনাইছিলোঁ তেতিয়া ইউটিউবতে চাই লৈছিলোঁ, মানে ইমান এটা আইডিয়া নাই ন নেমু আচাৰ কেনেকৈ মানে বনাই কাজি নেমুৰ। সেইকাৰণে ফাৰ্ষ্টতে মইতো ইউটিউবতে চাইছিলোঁ, তাৰপিছতে এইবাৰ বাৰু নিজে বনাইছোঁ দেই। মানে চাই থাকক এনেকৈ নিমখত দি মানে আৰু দুটা বস্তু থ'ম। খালি আৰু এটা বস্তু লাগিছিলে যিটো মানে খাই টেঙাত বেছি ভাল লাগে, কিন্তু সেইটো বস্তু নাপালোঁ আৰু সেইকাৰণে এবাৰ সেইটো স্কিপ হৈ গুচি গ'ল। চাই থাকক আপোনালোকে। টেঙাটো কাটি আছোঁ অলপ সৰহকৈ, মানে দেখাত এতিয়া সৰহ লাগিছে কিন্তু পিছত কিন্তু একদম কমি গুচি যায় মানে শুকালে। এয়া অলপ নহৰু দি দিছোঁ, সেই নহৰু আৰু আদা দিব লাগে। মানে মই যে কৈছিলোঁ আৰু এটা বস্তু স্কিপ হৈ থাকি গ'ল বুলি, সেই আদাটো মানে টেঙাটো যেতিয়া টেঙা আৰু নিমখ দুইটা সোমাই যায় খাবলৈ বহুত টেষ্টি লাগে। আপোনালোকে যদি বনাই মানে আদাটো দি দিব। সেয়া হ'লেই নহয় আৰু খলি ধলি কৰোঁতে নিমখ উপৰি লৰ মাৰিছে। তাৰপিছতে এয়া আৰু ধুনীয়াকৈ লৰাই পিনি ঢাকন দি মই 3-4 দিনমান থ'লোঁ দেই। তাৰপৰা নিমখত